মানুষ ধর करबा ना नहीं राउरे मन धर करबा आज से होतास नहीं होगा राउरे मन आज से लड़ाई राउरे मन छेड़ा ई जान के और ई प्रदीप डाकर घाट से छेड़ा और आज के कहबो आज हमने आशा के सेंट्रल कमेटी तो डिस्ट्रिक्ट कमेटी हमने सरकार के वोट दी हमने खोजे जबाई हमारा अधिकार के लेकिन राउरे मन जे आज से कहा तो हमने के प्रत्येक डिस्ट्रिक्ट में राउर मन का डिस्ट्रिक्ट कमेटी होए लगी हमारा आशा के छोड़ा मन के छोड़ दो राउरे मन एक हथियार बना राउरे मन एक प्रदीप नग बना हाँ कि नहीं कारण हमने 30 जन है तो तोहरे 30 जन लगी होले हमार डबल काम भी से दिन है हमने सक्सेस हो भाई नहीं होले है जगह हमने के अमर दा ओहे जगह हमने के ताती दा कारण हमने के खान हमार पावर के हमने के गम के मैं कहलो गुवाहाटी में एक डेट लगावा सेंट्रल कमेटी शपथ लगावा और उदने से डिस्ट्रिक्ट में पूरा डिस्ट्रिक्ट कमेटी में 1 महीना भीतर 2 महीने भीतर हमने के खत्म करे लगी ई टारगेट से हमने काम करा बोले विधानसभा इलेक्शन हमने के 2026 में सरकार हमारे आदिवासी घुटना टिकट माइल कहा था और घुटना टिकट कोई करा हम बात करा भेंट करा छोड़ भी करा जे दिन हमने लाइट मारा तो के जगह नहीं भेटे आदिवासी आज तो दूरा ठिन में जाके बैठ रहे हमने के एसटी देवी के नहीं का सर्टिफिकेट देवे नहीं वो दिन से जब एसटी नहीं खोजा हमने खुद देवे का सर्टिफिकेट हां कि नहीं तो मैं यह कह के आज के सभा से राउरे मन जितना भी यहाँ हताश नहीं होगा और मैं जहाँ जा रहा हूँ शायद हमने के दीदी मान और जीत के है मुझे अच्छा लगला मैं दुख करत रहो जे हमने जहाँ जा रही हूँ जीतला कि नहीं और मैं क्षमा चाहूँ आशा बटले जितना भी डिस्ट्रिक्ट कमेटी और सेंट्रल कमेटी हमने के उदालগুৰি বেঘাপাৰা প্ৰয়াত প্ৰদীপ নাগৰ বাসগৃহত আজি আদিবাসী ছাত্ৰ সন্থা আশা নেতৃত্বত এটি জাতীয় ৰাজনৈতিক দল জয় ভাৰত পাৰ্টি দলৰ সভা অনুষ্ঠিত হৈ যায়। জানিব পৰা মতে প্ৰয়াত প্ৰদীপ নাগৰ চিন্তাধাৰাত এই পাৰ্টিটো 2025 চনত জন্ম হৈছিল। আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ জয় ভাৰত পাৰ্টিৰ কেন্দ্ৰীয় সভাপতি তিহাৰু গড় লগতে দলৰ সমৰ্থিতসকল জয় ভাৰত পাৰ্টিৰ নৱ নিৰ্বাচিত জয় হোৱা প্ৰতিনিধিত্বসকলক সম্বৰ্ধনা জনোৱাৰ অৰ্থে এখনি সভা অনুষ্ঠিত কৰে। অনুষ্ঠানটি আৰম্ভণিতে প্ৰয়াত প্ৰদীপ নাগক কবৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি দিয়ে লগতে মনো প্ৰাৰ্থনা কৰে। যোৱা পঞ্চায়ত নিৰ্বাচনত মুঠ 121টা প্ৰতিনিধি প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও 25টা প্ৰতিনিধি জয় লাভ কৰে। জয় ভাৰত পাৰ্টিৰ সভাপতি তিহাৰু গড়ে নৱনিৰ্বাচিত প্ৰতিনিধিসকলক শুভেচ্ছা জ্ঞাপন কৰে লগতে জয় ভাৰত পাৰ্টিৰ জয় হোৱা প্ৰতিনিধিসকলক এই দলৰ কৰ্মীসকলে আদিবাসী গামোচাৰে সম্বৰ্ধনা দিয়ে। উপস্থিত থাকে জয় ভাৰত পাৰ্টিৰ কেন্দ্ৰীয় সভাপতি তিহাৰু গড়, উপস্থিত থাকে আশা কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজেন হৰ, ওদালগুৰি জিলাৰ সমিতিৰ আচাৰ সভাপতি বাবুল পাইক, কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰক সম্পাদক ৰবিৰাম বাস্কে, কেন্দ্ৰীয় সমিতিৰ ক্ৰিয়া সম্পাদক ইছাক লাকৰা, আচাৰ কেন্দ্ৰীয় সম্পাদক দেবেন ওৰাং, উপদেষ্টা অনিল তপ্ন লগতে উপস্থিত থাকে আদিবাসী দল গঠন আৰু জয় ভাৰত পাৰ্টিৰ সদস্যসকল। উদালগুৰি পানেৰীৰ পৰা নবীন চবৰৰ প্ৰতিবেদন, অৰুণোদয় আছাম। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি স্বৰ্গীয় প্ৰদীপ নাগ ডাঙৰীয়াৰ ঘৰত আজি আমি ইয়াতে উপস্থিত হৈছোঁ। যিহেতুকে জয় ভাৰত পাৰ্টিটো তেওঁৰ চিন্তাধাৰাত গঠন হৈছিলে আৰু আমাৰ পঞ্চায়তত যিখিনি আমি প্ৰাৰ্থী আমি দিছিলোঁ 25টা জিকি আহিছে আৰু এওঁলোকক আমি সম্বৰ্ধনা জনাবৰ বাবে আমি ইয়াতে মাতিছিলোঁ আৰু প্ৰদীপ ছাৰৰ কবৰত আমি এটা প্ৰে ৰাখিছিলোঁ, শ্ৰদ্ধাঞ্জলি ৰাখিছিলোঁ। তাৰ পিছতে আমি ইয়াতে সকলো নৱনিৰ্বাচিত সদস্যসকলক পঞ্চায়ত প্ৰতিনিধিসকলক আমি সম্বৰ্ধনা জনালোঁ। আৰু চাওক আজি আমি 121টা আমি প্ৰাৰ্থী দিছিলোঁ পঞ্চায়ত নিৰ্বাচনত আৰু তাৰ ভিতৰতে আমি 25টা জিকিছোঁ। তো আমি তাকে খুব ক'ব খুজিছোঁ 2025 চন চলি আছে আৰু 2025ত আমি 25টা আমি সদস্য জিকিবলৈ সক্ষম হৈছোঁ। জয় ভাৰত পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী আছিলে সদস্যসকলে আৰু আজি ভাল অনুভৱ হৈছে। আজি প্ৰথমবাৰ আমাৰ জয় ভাৰত পাৰ্টি জন্ম লাভ কৰাৰ পিছত এয়া আমাৰ প্ৰথম নিৰ্বাচন আছিলে আৰু ইয়াতে আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত আমি 25টা আমি জিকিবলৈ সক্ষম হৈছোঁ। তো এইটো আমাৰ গুড চাইন বুলি ক'ব লাগিব, ভাল লাগিছে। ইয়াৰ পিছতে আগন্তুক যি বিটিআৰ ইলেকশ্যন আহি আছে, বিটিআৰ ইলেকশ্যনতো আমি প্ৰাৰ্থী দিম আৰু যিহেতুকে পঞ্চায়ত নিৰ্বাচন শেষ হ'ল, আমাৰ জয় ভাৰত পাৰ্টিৰ টিম অল অসমৰ পৰা গোটেই এতিয়া আহিব বিটিআৰ নিৰ্বাচনত এতিয়া প্ৰচাৰ চলাব আৰু বিটিআৰ ইলেকশ্যনো আমি
তীব্ৰ গতিত আমি এই প্ৰচাৰ চলাই যাম বুলি আমাৰ এটা বিটিআৰত আমি 40টা সমষ্টি আছে 40টা সমষ্টিতে আমি প্ৰাৰ্থিত্ব দিয়াৰ আমি চেষ্টা কৰিম তাৰ ভিতৰত য'ত আমি এতিয়াতো ধৰক আমাৰ কমিটি গঠন হৈ আছে য'ত আমাৰ কনফাৰ্ম জিকাৰ লাইন থাকিব তাতে আমি টিকেট দিম এইখিনি আমাৰ বিধানসভা নিৰ্বাচনতো আমি এটাকে আমি আগবাঢ়ি আছো পঞ্চায়তৰ পিছত এটা বিটিআৰ আহিলে বিটিআৰত আমি প্ৰাৰ্থিত্ব দিম বিটিআৰৰ পিছত আমি যি বিধানসভা নিৰ্বাচন আহি আছে বিধানসভা নিৰ্বাচনতো আমি প্ৰাৰ্থিত্ব দিম কাৰণ চাওক সমগ্ৰ অসমতে আমাৰ বহুত জায়গাত আমাৰ জয় ভাৰত পাৰ্টিৰ কমিটি গঠন হৈছে আৰু বহুত অন্য দলৰ নেশ্যনেল দলৰ বিজেপি হওক কংগ্ৰেছে হওক এজিপি হওক এইবিলাক দলৰ যি পদবীধাৰী নেতাসকলে আমাৰ লগত যোগাযোগ কৰি আছে জয় ভাৰত পাৰ্টিৰ পৰাই তেওঁলোকে খেলিব বুলি গতিকে বিধানসভা নিৰ্বাচনত আমি বহুত জায়গাত তেনেকুৱা প্ৰাৰ্থী দিবলৈ আমি সক্ষম হ'ম জনজাতিকৰণ আদিবাসীসকলৰ জনজাতিকৰণ এটা তেওঁলোকৰ জন্ম প্ৰাপ্য বুলি ক'ব লাগিব আৰু প্ৰদীপ নাগ ডাঙৰীয়াৰ এইটো সপোন আছিলে তেওঁৰ নেতৃত্বত এই জনজাতিকৰণটো কৰাব বুলি আৰু এইটো আমাৰ দীৰ্ঘদিনৰ সমস্যা আজি পূৰ্বৰ পৰা যদি আমি চাব যাওঁ আদিবাসীসকলৰ বিভিন্ন জাতীয় সংগঠন এই জনজাতিকৰণক লৈ আন্দোলন কৰি আহিছে আৰু যেহেতুকে আমি জয় ভাৰত পাৰ্টি এতিয়া ৰাজনৈতিকভাৱে এতিয়া আমি সংগ্ৰাম চলাই আছো আৰু অসমৰ যি পিছপৰা জনগোষ্ঠী আছে সকলোৰে পূৰ্ণাংগ উন্নয়নৰ লগতে যি আদিবাসী জাতিটো যেহেতু অসমত সকলোতকৈ পিছপৰা আৰু আদিবাসী জাতিৰ যি সমস্যা মেইনলি জনজাতিকৰণ এই জনজাতিকৰণ আমি প্ৰথম আমাৰ এই কামটো কৰাৰ আমাৰ লক্ষ্য আৰু উদ্দেশ্য থাকিব বুলি মই ভাবো ভাল অনুভৱ হৈছে আৰু ইয়াতে যেতিয়া আমি সম্বৰ্ধনা জনালো তেওঁলোকে হয়তো ৰাজনীতিক কি বস্তু তেওঁলোকে বুজি পোৱা নাছিলে কিছুমান আছে আমাৰ মহিলা পাকঘৰৰ পৰাই ওলোৱা নাছিলে তেওঁলোকে আজি ওলাই আহি জয় ভাৰত পাৰ্টিৰ নেতৃত্বত তেওঁলোকে প্ৰতিনিধিত্ব কৰিব পায় তেওঁলোকে যি এটা ভাল এটা অনুভৱ কৰিব পাৰিছে সেইটোকে ভাল লাগিছে আৰু মোকো বহুত ভাল লাগিছে প্ৰথমবাৰ নিৰ্বাচনতে আমি 25টা আমি জিকাব পাৰিলো বহুত ভাল অনুভৱ হৈছে মাননীয় আমাৰ আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগৰ ঘৰত আজি এটা এক্সিকিউটিভ বহিছোঁ লগতে আমাৰ জয় ভাৰত পাৰ্টিৰ যিবিলাক জিকিছে ইহঁতক আমি সম্বৰ্ধনা দিছোঁ লগতে ইহঁতক ধন্যবাদ দিছোঁ আৰু আমাৰ এটাই কথা অসম চৰকাৰক আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমি যিবিলাক দাবী আছিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এই দাবীবোৰ এই যদি আমাৰ আদিবাসীৰ ওপৰত আস্থা নাই বা ইহঁতে দিয়াৰ ইচ্ছা নাই দিব নালাগে কাৰণ আমি বহুত আন্দোলন কৰিছোঁ ইয়াত যি আমাৰ এটা কাষ্ট চাৰ্টিফিকেটৰ কাৰণে ইমান কান্দি আছোঁ STৰ কাৰণে ইমান কান্দি আছোঁ আমি এনেকুৱা এটা পদক্ষেপ ল'ম আমি যিটো অসমৰ উদাহৰণ দেখিছোঁ প্ৰমোদ বড়ো ছাত্ৰ আন্দোলন কৰি ছাত্ৰ নেতা হৈ আজি নিজে নিজৰ জাতিক হয়তো বিভিন্ন সমস্যাবিলাক সমাধান কৰি আছে আমি এনেকুৱা এটা সিদ্ধান্ত ল'ম এনেকুৱা এটা ভাবি আছোঁ যে আজি যদি অসমক এনেকুৱা ধৰণৰ কাম কৰিলে যদি এনেকুৱা নিজৰ জাতিক নিজে সমস্যা সমাধান কৰিব পৰা যায় যেনেকৈ আমি ৰাভা আছামক দেখিলোঁ আছুক দেখিলোঁ আজি আমাৰ সৰ্বানন্দ সোণোৱালে আছুৰ জাতীয় নায়ক আছিলে আজি নিজে এনেকুৱা এটা সিদ্ধান্ত লৈ কিনে আজি নিজৰ জাতিৰ অসমীয়া জাতিৰ এই সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে যদি পাৰে এনেকুৱা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ভাবি আছোঁ নেতৃত্বত কি হ'ব আদিবাসী জনগোষ্ঠীৰ নেতৃত্বত আদিবাসী জনগোষ্ঠী কেনেকৈ আগুৱাই যাব আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মই ভাৰপ্ৰাপ্ত সভাপতি লোৱাৰ পিছত মই আদিবাসী জনগোষ্ঠীক যি অধিকাৰ আছে এই অধিকাৰটো দিয়াৰ কাৰণে আমাৰ কাষ্ট চাৰ্টিফিকেট মাটি পাট্টা ST এইবিলাক আমি কেনেকৈ পাম এইটোৱে নেতৃত্ব আমাৰ লৈ যাম আগফালে দেখিবলৈ পোৱা গৈছে যে আজি আদিবাসী জনগোষ্ঠী এটা জয় ভাৰত পাৰ্টি প্ৰতিজ্ঞা কৰি আৰু জয়যুক্ত কৰিছে অনুভৱ কেনেকুৱা আমাৰ অনুভৱ আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বা আদিবাসী জাতিয়ে ৰাইজে এইটো গঠন কৰিছে ৰাইজৰ লগত চবে ৰাইজে আজি এইটো সঁহাৰি জনাইছে আমি আজি 25 জন ৰাইজে যদি পঠাইছে সদৌ অসম আদিবাসী ছাত্ৰ আমি ইহঁতক ধন্যবাদ দিছোঁ আদি অসম চৰকাৰ এই বিধানসভাত যদি জয় ভাৰত পাৰ্টি ৰাইজে যদি পঠায় অসমৰ মুখ্যমন্ত্ৰী বা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি আদিবাসীক যদি বুজি নাপায় ভাৰত স্বাধীন হোৱাৰ পিছত য'ত আদিবাসীসকলৰ 35টা 36টা আমাৰ MLA চিট আছিল মন্ত্ৰী 10-12টা আছিল MP আছিল আজি নাইকিয়া হৈ আছে ইয়াৰ কাৰণে আদিবাসীয়ে এটা খুব হয়তো খুব হয় ওলাই আহিছে এই ক্ষোভটো হয়তো বিধানসভাত ইহঁতে দেখাব অসম চৰকাৰক BTC নিৰ্বাচনত আদিবাসী জনগোষ্ঠীৰ পৰা মনোনীত প্ৰাৰ্থী থাকিব নেকি আমি আদিবাসী জনগোষ্ঠী অলৰেডি আছে আৰু থাকিব
বিটিসি ইলেকশনত আমাৰ যেহেতু আদিবাসীসকলক আহ্বান কৰিছোঁ, আমি নিজৰ প্ৰাৰ্থী থিয় কৰি হ'লেও আমি বিটিসি ইলেকশনত যুঁজিবৰ কাৰণে আমি যোজা চলো। কেইটা সমষ্টিত প্ৰাৰ্থী থিয় কৰিব? আমি এতিয়ালৈকে আমি এইটো স্পষ্ট কোৱা নাই, আৰু এইটো আমি আলোচনা কৰাৰ পিছতহে আমি এইটো জনাম। আদিবাসী ছাত্ৰ সন্থা মই ভাৰপ্ৰাপ্ত সভাপতি লোৱাৰ পিছত মই আদিবাসী জনগোষ্ঠীক যি অধিকাৰ আছে এই অধিকাৰটো দিয়াৰ কাৰণে আমাৰ কাষ্ট চাৰ্টিফিকেট, মাটি পাট্টা, ST এইবিলাক আমি কেনেকৈ পাম এইটো নেতৃত্ব আমাৰ লৈ যাম আগফালে। আমাৰ অনুভৱ আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী জাতিয়ে ৰাইজে এইটো গঠন কৰিছে। ৰাইজৰ লগত চবে ৰাইজে আজি এইটো সঁহাৰি জনাইছে। আমি আজি 25 জন ৰাইজে যদি পঠাইছে সদৌ অসম আদিবাসী ছাত্ৰ, আমি ইহঁতক ধন্যবাদ দিছোঁ। আজি অসম চৰকাৰ এই বিধানসভা ভোটত বিধানসভাত যদি জয়ভাৰত পাৰ্টি ৰাইজে যদি পঠায়, অসমৰ মুখ্যমন্ত্ৰী বা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি আদিবাসীক যদি বুজি নাপায়, ভাৰত স্বাধীন হোৱাৰ পিছত য'ত আদিবাসীসকলৰ 35টা 36টা আমাৰ MLA চিট আছিল, মন্ত্ৰী 10-12টা আছিল, MP আছিল, আজি নাইকিয়া হৈ আছে। ইয়াৰ কাৰণে আদিবাসী এটা ক্ষোভ হয়তো ক্ষোভ হৈ ওলাই আহিছে। এই ক্ষোভটো হয়তো বিধানসভাত সিহঁতে দেখাব অসম চৰকাৰক। আদিবাসী জনগোষ্ঠী অলৰেডি আছে আৰু থাকিব। বিটিসি ইলেকশনতো আমাৰ যেহেতু আদিবাসীসকলক আহ্বান কৰিছোঁ, আমি নিজৰ প্ৰাৰ্থী থিয় কৰি হ'লেও আমি বিটিসি ইলেকশনত যুঁজিবৰ কাৰণে আমি যোজা চলাম। আমি এতিয়ালৈকে আমি এইটো স্পষ্ট কোৱা নাই, আৰু এইটো আমি আলোচনা কৰাৰ পিছতহে আমি এইটো জনাম। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি মাননীয় আমাৰ আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগৰ ঘৰত আজি এটা এক্সিকিউটিভ বহিছোঁ। লগতে আমাৰ জয় ভাৰত পাৰ্টিৰ যিবিলাক জিকিছে ইহঁতক আমি সম্বৰ্ধনা দিছোঁ, লগতে ইহঁতক ধন্যবাদ দিছোঁ। আৰু আমাৰ এটাই কথা, অসম চৰকাৰক আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমি যিবিলাক দাবী আছিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ, এই দাবীবোৰ এই যদি আমাৰ আদিবাসীৰ ওপৰত আস্থা নাই বা ইহঁতে দিয়াৰ ইচ্ছা নাই, দিব নালাগে। কাৰণ আমি বহুত আন্দোলন কৰিছোঁ। ইয়াত যি আমাৰ এটা কাষ্ট চাৰ্টিফিকেটৰ কাৰণে ইমান কান্দি আছোঁ, STৰ কাৰণে ইমান কান্দি আছোঁ, আমি এনেকুৱা এটা পদক্ষেপ ল'ম। আমি যিটো অসমৰ উদাহৰণ দেখিছোঁ, প্ৰমোদ বড়ো ছাত্ৰ আন্দোলন কৰি ছাত্ৰ নেতা হৈ আজি নিজে নিজৰ জাতিক হয়তো বিভিন্ন সমস্যাবিলাক সমাধান কৰি আছে। আমি এনেকুৱা এটা সিদ্ধান্ত ল'ম, এনেকুৱা এটা ভাবি আছোঁ যে আজি যদি অসমক এনেকুৱা ধৰণৰ কাম কৰিলে যদি এনেকুৱা নিজৰ জাতিক নিজে সমস্যা সমাধান কৰিব পৰা যায়, যেনেকৈ আমি ৰাভা আশ্ৰমত দেখিলোঁ, আছুক দেখিলোঁ, আজি আমাৰ সৰ্বানন্দ সোণোৱালে আছুৰ জাতীয় নায়ক আছিলে। আজি নিজে এনেকুৱা এটা সিদ্ধান্ত লৈ কিনে আজি নিজৰ জাতিৰ অসমীয়া জাতিৰ এই সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে যদি পাৰে, এনেকুৱা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ভাবি আছোঁ।